নমস্কাৰ স্বাগতম জনাইছো মিতালী ষ্টাডি চেণ্টাৰৰ অন্য এটি ভিডিঅ'লে আজি মই আপোনালোকৰ বাবে লৈ আহিছো ভাইগটস্কিজ থিওৰি অফ কগনিটিভ ডেভেলপমেণ্ট অৰ্থাৎ সংজ্ঞাত্মক বিকাশৰ ক্ষেত্ৰত ভাইগটস্কিয়ে যি তত্ত্বটো আগবঢ়াইছিল সেই তত্ত্বটো মই লৈ আহিছো মই আগতেই কৈছিলো যে শিশুৰ মননাত্মক বিকাশ বা সংজ্ঞানাত্মক বিকাশৰ ক্ষেত্ৰত তিনিজন মনোবিদৰ নাম আমি ল'বই লাগিব ন জন পিয়াজে ভাইগটস্কি আৰু কলবাৰ্গ নহয়নে বাৰু সো আমি আগৰ ভিডিঅ'টোত পিয়াজেৰ বিষয়ে আলোচনা কৰিছিলো পিয়াজেৰ তত্ত্বটো আজি মই লৈ আহিছো ভাইগটস্কিৰ তত্ত্বটো ন সো আগবাঢ়িছো ভিডিঅ'টিৰ ফালে ভাইগটস্কিৰ মননাত্মক বিকাশৰ তত্ত্বটো জনাৰ আগত আমি ভাইগটস্কি সম্পৰ্কে অকমান জানি লওঁ তেখেতৰ জন্ম হৈছিল 1896 চনত ৰাছিয়াত মনত ৰাখিব ৰাছিয়াত জন্ম হৈছিল 1896 চনত আৰু মৃত্যু হৈছিল 1934 চনত অৰ্থাৎ মাত্ৰ 37 বছৰ মানে বয়সতে তেখেতৰ মৃত্যু হৈছিল ভাইগটস্কিয়ে পিয়াজেৰ পৰিৱেশৰ লগত হোৱা সম্বন্ধৰ সূত্ৰক সমালোচনা কৰি কৈছে যে পিয়াজে পৰিৱেশৰ কথা কওঁতে সমাজক আঁতৰাই ৰাখিছে আপোনালোকৰ মনত আছেনে পিয়াজেৰ মানে সূত্ৰটো পিয়াজে মননাত্মক বিকাশৰ ক্ষেত্ৰত কি কৈছিল যে শিশুৰ বিকাশ মানে জৈৱিক আৰু পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখিহে হয় হয়নে জৈৱিক আৰু পৰিৱেশীয় কাৰকে কি কৰে শিশুৰ বিকাশৰ ক্ষেত্ৰত প্ৰভাৱ পেলায় না কিন্তু ভাইগটস্কিয়ে পিয়াজেৰ সেই তত্ত্বটো কি কৰিছে সমালোচনা কৰিছে সেই মানে কি পিয়াজেৰ যিটো সূত্ৰ সেই সূত্ৰটোক সমালোচনা কৰি কৈছে আৰু কি কৈছে যে তেখেতে পৰিৱেশৰ কথা কওঁতে সমাজক আঁতৰাই ৰাখিছে আসলতে শিশুৱে সমাজৰ পৰাও বহু কথা শিকিবলৈ সক্ষম হয় না ভাইগটস্কিৰ মতে শিশু এটাৰ বিকাশৰ ক্ষেত্ৰত সামাজিক প্ৰভাৱ সৰ্বাধিক না শিশুৰ বিকাশৰ ক্ষেত্ৰত জৈৱিক বা পৰিৱেশৰ উপৰিও কি হয় সামাজিক প্ৰভাৱ সৰ্বাধিক ন যেহেতু মানুহেই সামাজিক প্ৰাণী গতিকে সমাজক বাদ দি মানুহৰ শিক্ষা সম্পূৰ্ণ হ'ব নোৱাৰে ভাইগটস্কিৰ মতে তাৰ উপৰি সংস্কৃতি আৰু ভাষাই শিশুৰ বিকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে কিহৰ কথা কৈছে সংস্কৃতি আৰু ভাষা হয়নে শিশুৱে কি হয় যে সমাজৰ পৰা বা সংস্কৃতিৰ পৰা নাইবা তাৰ ভাষাৰ পৰাও কি হয় বহু মানে মানসিকভাৱে শিকিবলৈ সক্ষম হয় না ভাইগটস্কিয়ে শিশুৰ মননাত্মক বিকাশৰ ক্ষেত্ৰত সমাজ আৰু সংস্কৃতিক প্ৰাধান্য দিয়া বাবে তেখেতৰ তত্ত্বটোক সামাজিক সাংস্কৃতিক তত্ত্ব বুলিও জনা যায় ইয়াতে এইটো এটা মানে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হ'ব পাৰে আপোনালোকে স্ক্ৰিনশ্বট ৰাখি থৈ দিব পাৰে যে ভাইগটস্কিৰ তত্ত্বটোক বা ভাইগটস্কিৰ মননাত্মক বিকাশৰ তত্ত্বটোক বা ভাইগটস্কিৰ সংজ্ঞানাত্মক বিকাশৰ তত্ত্বটোক আন কি নামেৰে জনা যায় ন মনত ৰাখিব সামাজিক সাংস্কৃতিক তত্ত্ব ন তেখেতে সমাজ আৰু সংস্কৃতি উভয়কে গুৰুত্ব দিয়া বাবে তেখেতৰ তত্ত্বটোক সামাজিক সাংস্কৃতিক তত্ত্ব বুলিও জনা যায় তেখেতৰ মননাত্মক বিকাশৰ তত্ত্বটোৰ ক্ষেত্ৰত আমি কেইটামান কথা মন দিব লাগিব চাই ল'ব তেখেতৰ মতে বিকাশ হ'ল প্ৰাপ্তবয়স্ক মানুহ আৰু শিশুৰ মাজৰ এক পাৰস্পৰিক যোগাযোগ কাৰ কথা কৈছে প্ৰাপ্তবয়স্ক মানুহ আৰু শিশুৰ মাজৰ এক পাৰস্পৰিক যোগাযোগ সম্ভৱ হ'লেহে শিশুৰ বিকাশ সম্ভৱ হয় ভাইগটস্কিৰ মতে আনহাতে কি কৈছে আকৌ শিশুৰ পৃথিৱী সম্পৰ্কে বোধ প্ৰাপ্তবয়স্ক আৰু আন শিশুৰ সৈতে সমস্যা সমাধানৰ জৰিয়তেহে হয়
হয়নে যদিহে তাক মানে কি কোনো মানুহৰ আশ্ৰয়ত যাব দিয়া নহয় ন বা সামাজিক কোনো কাৰ্যকলাপত ভাগ ল'ব দিয়া নহয় বা কোনো সমস্যাৰ সন্মুখীন হ'ব লগা নহয় তেতিয়াহ'লে শিশুৰ বিকাশ সম্ভৱ নহয় হয়নে সি যিমানেই সমাজত চলিব সমাজৰ মানুহৰ লগত মানে আদান প্ৰদান কৰিব বিভিন্ন কথা বতৰাৰ ন বিভিন্ন সমস্যাৰ মুখামুখি হ'ব আৰু সেই সমস্যাবোৰ সমাধানৰ মানে পথো সি কি কৰিব সমাজৰ পৰাই পাব প্ৰাপ্তবয়স্ক বা আন শিশুৰ সৈতে মানে কি কৰিব হয় ডিসকাস কৰিব নহলে কি কৰিব মানে নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা ন প্ৰাপ্তবয়স্ক লোক বা আন শিশুৰ লগত চলি তাৰ যি অভিজ্ঞতা হ'ব সেই অভিজ্ঞতাৰ জৰিয়তে সি কি কৰিব সমস্যা সমাধান কৰিব পাৰিব আনহাতে তেখেতে কি কৈছে ভাষা আৰু চিন্তা কৰা দুটা পৃথক মানসিক কাৰ্য ভাইগস্কিৰ মতে ভাষা আৰু চিন্তা কৰা দুটা পৃথক মানসিক কাৰ্য ধৰিব পাৰিছে মূল কথাটো চাওক যে পিয়াজে গুৰুত্ব দিছিল বিকাশৰ ক্ষেত্ৰত জৈৱিক কাৰক আৰু পৰিৱেশৰ ওপৰত কিন্তু ভাইগস্কিয়ে কিহৰ ওপৰত গুৰুত্ব দিছে সমাজ আৰু সংস্কৃতিৰ ওপৰত সো ভাইগস্কিৰ তত্ত্বটো কি বুলি জনা যায় সামাজিক সাংস্কৃতিক তত্ত্ব বুলি জনা যায় ভাইগস্কিয়ে কি কৈছে যে শিশুৱে প্ৰাপ্তবয়স্ক মানুহৰ মানে লগত কি হয় পাৰস্পৰিক যোগাযোগৰ জৰিয়তেহে কি কয় সমস্যা সমাধান কৰিব পাৰে বা নিজৰ বিকাশ কৰিব পাৰে মননাত্মক দিশৰ ন আনহাতে কি কৈছে তেখেতে পৃথিৱী সম্পৰ্কে বোধ শিশুৱে প্ৰাপ্তবয়স্ক নাইবা শিশুৰ সমস্যা সমাধানৰ জৰিয়তে হয় ন আৰু ভাষা আৰু চিন্তা কৰা দুটা পৃথক মানসিক কাৰ্য বুলিও ভাইগস্কিয়ে উল্লেখ কৰিছে এতিয়া আহক MKO ZPD আৰু স্কেপ ফল্ডিঙৰ বিষয়ে মনত ৰাখিব এইকেইটা বহুত ইম্পৰ্টেণ্ট MKO ZPD আৰু স্কেপ ফল্ডিং এইকেইটা হ'ল মানে ভাইগস্কিৰ কগনিটিভ ডেভেলপমেণ্ট থিয়ৰীৰ মেইন মানে ফিচাৰ ন MKO means more knowledgeable other মানে যাক আমি অধিক জ্ঞানযুক্ত ব্যক্তি বুলি ক'ব পাৰোঁ বা কি বুলি ক'ব পাৰোঁ ইয়াৰ ক্ষেত্ৰত আমি কি ক'ম অধিক জ্ঞানযুক্ত ব্যক্তি বুলি কাক ক'ম যিজন প্ৰাপ্তবয়স্ক লোক ন আগতেই মই উল্লেখ কৰিছোঁ যে তেখেতৰ মতে বিকাশ হ'ল প্ৰাপ্তবয়স্ক মানুহ আৰু শিশুৰ মাজত এক পাৰস্পৰিক যোগাযোগ অৰ্থাৎ শিশুৱে প্ৰাপ্তবয়স্ক মানুহৰ সহায়তহে সকলো সমস্যা সমাধান কৰিব পাৰে না বা ধৰক যিটো সমস্যা সি তাৰ নিজৰ বিবেক বুদ্ধিৰে সমাধান কৰিব পৰা নাই সি সেইটো প্ৰাপ্তবয়স্ক মানুহৰ লগত আলোচনা কৰি বা মানে থাকি নিজৰ জ্ঞান বুদ্ধিৰে কি কৰিব পাৰে প্ৰাপ্তবয়স্ক মানুহজনৰ পৰা লোৱা জ্ঞান বুদ্ধিৰে কি কৰিব পাৰে সমস্যাটো সমাধান কৰিব পাৰে যিটো নিজৰ বিবেক বুদ্ধিৰে কৰাটো অসম্ভৱ আছিল ন এই ক্ষেত্ৰত এই যে প্ৰাপ্তবয়স্কৰ মানুহজনে যে সহায় কৰিলে শিশুৰ সমস্যাটো সমাধান কৰাত এই প্ৰাপ্তবয়স্ক মানুহজনেই হ'ল MKO অৰ্থাৎ মোৰ নলেজেবল আদাৰ যাক আমি অধিক জ্ঞানযুক্ত ব্যক্তি বুলি কওঁ ধৰিব পাৰিছেনে MKOৰ ফুল ফৰ্ম মোৰ নলেজেবল আদাৰ অৰ্থাৎ প্ৰাপ্তবয়স্ক বা অধিক জ্ঞানযুক্ত ব্যক্তি আৰু অধিক জ্ঞানযুক্ত ব্যক্তি কোনজন যিজনে শিশুটিক মানে সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত সহায় কৰিলে ধৰিব পাৰিছে ন নেক্সট আহিছোঁ ZPD সম্পৰ্কে ZPD লৈ MKO ধৰিব পাৰিছে ন আহিছোঁ ZPD লৈ ZPDৰ ফুল ফৰ্ম হ'ল জোন অফ প্ৰক্সিমেল ডেভেলপমেণ্ট জোন অফ প্ৰক্সিমেল ডেভেলপমেণ্ট ইয়াত কি কৈছে যে শিশু এটাই নিজে কি কৰিব পাৰে আৰু প্ৰাপ্তবয়স্ক লোকৰ সহায়ত কি কৰিব পাৰে তাৰ মাজৰ যিখিনি পাৰ্থক্য সেইখিনিয়ে হ'ল কি হ'ল জোন অফ প্ৰক্সিমেল ডেভেলপমেণ্ট অৰ্থাৎ যাক আমি এছামিজত প্ৰজ্ঞাত্মক বিকাশৰ সামৰ্থ্য বুলি কওঁ ন শিশুটিয়ে নিজে যিখিনি কৰিলে ন যিখিনি কৰিব নোৱাৰিলে
সি প্ৰাপ্তবয়স্ক অৰ্থাৎ মোৰ নলেজেবল আদাৰ ব্যক্তিজনৰ সহায়ত কৰিলে হয়নে প্ৰাপ্তবয়স্ক ব্যক্তিজনৰ সহায়ত কৰিলে এই প্ৰাপ্তবয়স্ক ব্যক্তিজন হ'ল MKO আৰু প্ৰাপ্তবয়স্ক ব্যক্তিজনে যি সহায় কৰিলে সেই সহায়খিনি হ'ল যি সহায় কৰিলে সহায় কৰাৰ পিছত সি নিজে জনা আৰু প্ৰাপ্তবয়স্ক লোকজনে কৰা সহায় অৰ্থাৎ তাৰ ডিফাৰেন্সখিনি যিখিনি ডিফাৰেন্স থাকিল মাজত সেই ডিফাৰেন্সখিনিয়েই হ'ল ZPD অৰ্থাৎ প্ৰজ্ঞাত্মক বিকাশৰ সামৰ্থ্য নিজে কিখিনি কৰিলে আৰু প্ৰাপ্তবয়স্ক লোকজনৰ সহায়ত কিখিনি কৰিলে তাৰ মাজৰ যিখিনি ডিফাৰেন্স সেই ডিফাৰেন্সখিনিয়েই হ'ল প্ৰজ্ঞাত্মক বিকাশৰ সামৰ্থ্য ধৰিব পাৰিছেনে নেক্সট আহিল স্কেপফল্ডিং যিটোক আমি সহায় বা ইংলিছত কি ক'ম আমি এছিষ্টেণ্ট কৰা বা সহায় কৰা না এনেকুৱা ধৰণে ক'ব পাৰোঁ স্কেপফল্ডিং কি বস্তু চাওক যে প্ৰাপ্তবয়স্ক ব্যক্তি এজনৰ সহায়ত না প্ৰাপ্তবয়স্ক ব্যক্তি এজনৰ সহায়ত যদি এটি শিশুৱে প্ৰজ্ঞাত্মক বিকাশৰ অৰ্থাৎ ZPDৰ স্তৰটো পাৰ হ'বলৈ সক্ষম হয় তেন্তে সেই ব্যক্তিজনৰ সেই সহায়খিনিয়েই হ'ল স্কেপফল্ডিং কিমানখিনি বুজাব পাৰিছোঁ মই ক'ব নোৱাৰোঁ ধৰিব পাৰিছে চাগে যে প্ৰাপ্তবয়স্ক মানুহজন হ'ল MKO যাক আমি মোৰ নলেজেবল আদাৰ বুলি কৈছোঁ তাৰপিছত ZPD হ'ল প্ৰাপ্তবয়স্ক মানুহজন আৰু নিজে কৰা কামখিনিৰ মাজৰ যিখিনি পাৰ্থক্য অৰ্থাৎ এইখিনি সি পৰা নাছিল এইখিনি সি পাৰিছিল এই পাৰিছিল আৰু পৰা নাইৰ মাজৰ যিখিনি পাৰ্থক্য সেই পাৰ্থক্যখিনিয়েই হ'ল ZPD অৰ্থাৎ প্ৰজ্ঞাত্মক বিকাশৰ সামৰ্থ্য আনহাতে স্কেপফল্ডিং হ'ল এই যে প্ৰাপ্তবয়স্ক ব্যক্তিজনৰ মানে সহায়ত সি ZPDৰ স্তৰটো পাৰ হ'ল ধৰিব পাৰিছেনে প্ৰাপ্তবয়স্ক ব্যক্তিজনে শিশুটিক যি সহায় কৰিলে সেই প্ৰাপ্তবয়স্ক ব্যক্তিজনৰ সহায় লৈ পেলাই সি প্ৰজ্ঞাত্মক বিকাশৰ স্তৰটো পাৰ হ'বলৈ সক্ষম হ'ল এই সহায়খিনিয়েই হ'ল স্কেপফল্ডিং যদি আপোনালোকে ধৰিব পাৰিছে বহুত ভাল কথা যদি কিবা কনফিউজন থাকি গ'ল সেইখিনি মই নেক্সট ভিডিঅ'ত বিভিন্ন MCQ আনিম পিয়াজেৰ তত্ত্বটোৰ ওপৰত আৰু ভাইগটস্কিৰ তত্ত্বটোৰ ওপৰত সেই MCQখিনি ডিছকাছ কৰাৰ পিছত আপোনালোকৰ মানে মই আশা কৰোঁ যিখিনি কিবা যদি কনফিউজন আছে সেই কনফিউজনখিনি দূৰ হ'ব আশা কৰিছোঁ আপোনালোক উপকৃত হ'ব ভিডিঅ'টিৰ পৰা আৰু যদি কিবা কনফিউজন আছে তেন্তে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব ধন্যবাদ ভিডিঅ'টি চোৱাৰ বাবে শেষত এটা কথাই ক'ব বিচাৰিছোঁ যদি মোৰ চেনেলটো এতিয়ালৈ আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ